যে যদিও এইটো কলিযুগ, এই কলিযুগত প্ৰকৃত ধৰ্ম বস্তু আমি সকলোৱে জানো যে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ ধৰ্ম। কেনেদৰে ক্ৰিয়া কৰিব? ধৈৰ্যকণটো লাগিব ভিতৰত। নিজৰ অন্তৰত মনুষ্যত্বৰ ভিতৰত যদি ধৈৰ্য আৰু সহনশীলতাৰ শক্তি নাই, তেতিয়াহ'লে তেওঁ এই কলি ধৰ্ম শ্ৰৱণ কীৰ্তনৰ আশ্ৰয়ী হ'ব নোৱাৰে। শ্ৰৱণ, চাওকচোন, শ্ৰৱণ মানে হৈছে শুনা। আমি সকলোৱে জানো যে 9বিধ ভক্তিৰ ক্ষেত্ৰত কলিযুগৰ মনুষ্যৰ বাবে বোলে মহাপুৰুষসকলে উত্তম ৰূপত শ্ৰৱণ কীৰ্তনক দেখুৱালে, হয়নে? সেইবাবে কৈছে বোলে শুনা সভাসদ হব যুগুতি বচন, হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব, কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ চৰণে তেৱে ভকতি বাৰ্ষয়। প্ৰথম শুনিব লাগিব। কেনেকৈ শুনিব লাগিব? শ্ৰৱণীয়া 3 প্ৰকাৰৰ থাকে। প্ৰথম প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে, আনফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। যেতিয়ালৈকে মনৰূপী মথুৰাত বোলে কৃষ্ণ কথা মথন নহয়, তেতিয়ালৈকে ইয়াৰ নাম বিদিত নহয়। আৰু অন্তৰত যদি নাম নাথাকে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। ইয়াত নাম থাকিব লাগিব। বোলে ক'ত আছোন? আমি ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈয়ে আছোচোন। ইয়াত সন্ত সংগৰ এটা প্ৰভাৱ আছে। নোলোৱাজনৰ মুখৰ পৰা ঈশ্বৰৰ নাম ওলাব। ঈশ্বৰৰ প্ৰতি সঁচা ভাৱ আছে নাই নিজকে কেতিয়া পৰীক্ষা হয়? এই কেতিয়াবা উজুতি খাওঁতে, পিছল খাওঁতে, খুন্দা খাওঁতে মুখৰ পৰা কি ওলায়? যদি সেইখিনি সময়ত খোলাকৈ কৈছোঁ আৰু গাঁৱলীয়া বেয়া মাত এটা যদি ওলাইছে, ধৰ্ম কৰ্মৰ নামত মই যি কৰি আছোঁ, আমাৰ গাঁৱলীয়া ভাষাত কি বুলি কয়? ভেকু ভাওনা বুলি কয়। তাৰ বাহিৰে একো খোৱা নাই। যদি তেওঁৰ প্ৰতি ভাৱ থাকিলেহেঁতেন, তেতিয়া মোক পিছল খাওঁতে, উজুতি খাওঁতে তেওঁৰ নামটো প্ৰথমতে ওলালেহেঁতেন। আৰু এইখিনি সময়ত যদি অভ্যাস নাই কৰা, অন্তিম সময়ত এইটো ভুলতো ভবা ভুল যে অন্তিম সময়ত মই আয়ৈ মৰিলো বুলি ক'ম, কিন্তু ভগৱন্তৰ নামটো লোৱাটো সম্ভৱ নহয়। কিয় নাম ল'বলৈ ইমান গুৰুত্বতা দিছে? ইয়ং ইয়ং ভাৱ স্মৰণে নিত্যম তজ্যন্তে কলেবৰম তং তমৈবতী কৌন্তেয় সদা তদ ভাৱ ভাবিত। বৰ্তমান সময়ত যেনেধৰণৰ ভাৱ চিন্তনৰ মাজত আমি আছোঁ, অন্তিম সময়টো সেইটোৱেই চিন্তা হ'ব আৰু তাৰ অনুৰূপতে আমি গতি পাম। এতিয়া চাওকচোন, ইমান গতি পোৱাৰ কথা কিয় কোৱা হৈছে? বহুতে ভাগৱত মাৰ্গলৈ আহিবলৈ ভয় কৰে। এই বোলে ভাগৱত এতিয়াই ভাগৱত মাৰ্গত গুচি গ'লে ইটো নাখাবা, সিটো নাখাবা, আমুকলৈ নেযাবা, তামুকলৈ নেযাবা, ঢেৰ বোলে পালন কৰিব লাগে। সেইকাৰণে সাধাৰণ মানুহৰ মনত ভাগৱতৰ প্ৰতি ভয় এটাও সোমাই থাকে, কিন্তু এনেকুৱা চিন্তা। কিন্তু ভাগৱতে কৈছে কি? ভাগৱতে আপোনাৰ মোৰ লগত থকা বস্তুটোৰ আটাইতকৈ মূল্যটো বুজাব বিচাৰিছে। ঈশ্বৰে দিয়া আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ কি? এই মনুষ্য শৰীৰটো। এইটো নিজে গোটাই লোৱা নাই নহয়। তাকো পোনপ্ৰথমতেও পোৱা নাই বোলে স্থাবৰং বিংশতে লক্ষম জলজম নবলক্ষ্যকম কুৰুমান নবলক্ষম স দশ লক্ষম স পক্ষিণঃ ত্ৰিংশ লক্ষম চ পশুৰ্ণং চ চতুৰ্লক্ষম চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। 84 লাখ জনী আছে, নহয়নে? আজি বিজ্ঞানীয়েও এটা ধাৰণা কৰিছে বোলে পৃথিৱীত আমাৰ 87 লাখলৈকে বোলে জীৱ শৰীৰ পোৱা সময়। তাকো সেইটো ধাৰণাহে, কিন্তু ভাগৱতে স্পষ্ট ৰূপত কৈছে কিমান? বোলে 84 লাখ। ইয়াৰ ভিতৰত গছ গছনি এইবিলাকৰ শৰীৰতো জীৱ আছে, কিন্তু ইহঁতে অনুভৱ কৰিব নোৱাৰে। তাত জীৱ ইমান সংস্কাৰপ্ৰাপ্ত নহয়, ইমান চেতনাটো বিকশিত নহয়। সেইবাবে কি কোৱা হৈছে? জীৱই বোলে পোনপ্ৰথমতে আপোনাৰ মোৰ শৰীৰত যিটো জীৱ বহি আছে, এই জীৱটোৱে পোনপ্ৰথম গছ গছনি ইত্যাদি শৰীৰত বোলে 20 লাখ বাৰ ভ্ৰমণ কৰি আহিব লগা হৈছে। অন্তিম জন্ম বোলে যেতিয়া তুলসী বৃক্ষ ৰূপত গ্ৰহণ কৰে, আৰু সেই বৃক্ষজোপাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়া বৃক্ষকুলৰ পৰা বোলে জীৱ উত্তীৰ্ণ হয় জলৰ কুললৈ, জলজজোনিলৈ। জলজজোনিত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া শংখজোনি প্ৰাপ্ত কৰে, সেই জীৱ উত্তীৰ্ণ হয় উভচৰ জোনিলৈ। উভচৰ জোনিত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে আৰু তাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, সি উত্তীৰ্ণ হয় পক্ষীকুললৈ। 10 লক্ষম চ পক্ষিণঃ 10 লাখ বাৰ যেতিয়া চৰাই চিৰিকটি ৰূপত ভ্ৰমণ কৰিব লগা হয়, ইয়াৰ পাছত যেতিয়া অন্তিমটো জন্ম ময়ূৰ পক্ষী ৰূপত বোলে গ্ৰহণ কৰে, আৰু সেই চৰাই যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, সেই জীৱ উত্তীৰ্ণ হৈ ক'লৈ? পশু শৰীৰলৈ। 30 লক্ষম চ পশুনং চ 30 লাখ বাৰ জীৱ জন্তুৰ শৰীৰ। 4 লক্ষম চ বানৰা 4 লাখ বাৰ নাগ গন্ধৰ্ব কিন্নৰ এই শৰীৰবিলাক ভ্ৰমণ কৰাৰ পাছত ততো মনুষ্যতাং প্ৰাপ্য, তাৰ পাছত বোলে মানুহ হৈছোঁ।
কম ডাঙৰ কথা নে? বেংকলৈ ওলাই গৈ 10 জনৰ পাছত লাইন পাতি থাকিবলৈ কিমান অস্বস্তি লাগে। এতিয়া 84 লাখ জনী পাৰ কৰি আহিছোঁ, কিছুৱে খাব লাগে আৰু জীয়াই থাকিব লাগে, কিয় ইমান চিন্তা কৰি থাকিব লাগিছে? এইটো পশুৰ চিন্তা। আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মেতত পশুভিনৰা নাম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ মানুহৰ মাজত একো পাৰ্থক্য নাই। সেইবাবে ভাগৱতে ইমান কটু ভাষাৰে আমাক বুজাব বিচাৰিছে। চাওকচোন, বোলে অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰু হস্ত পুষ্ট। ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন্ন সুখ শুকৰী সম্ভোগে। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো তৃপ্তি পায়, সেই খোৱা তৃপ্তিটো গাহৰিৰ শৰীৰতো আছে। বিষ্ঠা ভোজন কৰি সি একেটা তৃপ্তিয়ে পায়। ইন্দ্ৰই ৰম্ভাৰ লগত যিটো তৃপ্তি পায়, গাহৰিৰ শৰীৰতো একেটা সুখেই আছে। গতিকে ভাগৱতে বুজাব বিচাৰিছে কি, পানীগিলাচ কিয় লাগে? পিয়াহটো গুচাবলৈ। গোটেই জীৱনটো পানীগিলাচৰ কাৰণে নহয়। সংসাৰত যিবিলাক ভোগৰ মাধ্যম আছে, এইবিলাক জীৱনৰ একো এটা অংগ, কিন্তু তাত সংযমটো লাগে। ভোক লাগিলে খাইছোঁ, সেইটো পেটৰ কাৰণে অসুবিধা সৃষ্টি নকৰে। ভাল লাগিলে কাৰণে যদি মই খায়ে থাকোঁ, সেইটো আকৌ বেমাৰ সৃষ্টি কৰিব নহয়। সেইকাৰণে সংযমত সন্তুলনটো প্ৰয়োজন। আৰু এতিয়া চাওকচোন, যেতিয়া আমি চিন্তা কৰিম যে 84 লাখ জনী পাৰ কৰি মানুহ হ'বলৈ পোৱা গৈছে, তেতিয়াহ'লে সেই মানুহজনে এই খাই বৈয়ে জীয়াই থাকিব লাগে, এইটো চিন্তা কৰিব নোৱাৰে। ভাগৱতে কি বুজাব বিচাৰিছে? যে বহুত দুৰ্লভ মনুষ্য শৰীৰ এটা আমি পাইছোঁ। সেইবাবে কৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্তম। প্ৰায় বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো, কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি? বোলে মুমুক্ষুত্তম। মানুহ হোৱাটোৱে দুৰ্লভ নহয়, তাতোতকৈ দুৰ্লভ হৈছে মানুহ হৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো, যে কেৱল ইয়াত ঘূৰিয়ে নাথাকোঁ, মোৰ মুখ্য লাগে। কিন্তু তাতোতকৈ দুৰ্লভ বুলি কি কোৱা হৈছে? সজ্জনা নাম সংগতি, সজ্জনসকলৰ সংগ পোৱাটো। সেইকাৰণে এটা সূত্ৰ আছে, বোলে যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। কেনেকে? বাহ্যিক ৰূপতেই চাওঁ, তিনিআলি মূৰত যদি দুজন সুৰাপান কৰা ব্যক্তি ৰৈ থাকে, তেওঁৰ লগত যদি সুৰাপান নকৰা ব্যক্তি এজন ৰৈ থাকে, দেখাজনে কি ক'বগে বাৰু? বোলে দুজনেহে সুৰাপান কৰি আছে, এজনে নাই কৰা, এইটো নকয়গে, তিনিওজনে সুৰাপান কৰি আছে বুলিয়ে ক'ব। আৰু সেইটোৱে আমি ভাবিম। তাৰ বিপৰীতে নামঘৰত তেওঁ বোলে ধৰ্ম কৰ্ণমত একোৱেই নকৰে, কিন্তু ইয়াত ভকত ৰূপত বহি আছে, তেতিয়াহ'লে তেওঁক অভকত বুলি জ্ঞান কৰা নহয়, ভকত বুলিয়ে জ্ঞান কৰা হ'ব। ঠিক বাহ্যিক ৰূপটোতে যেনেকুৱা সংগৰ মাজত আছোঁ, সেইটোৱে আমাক প্ৰভাৱ পেলাইছেনে? ভাগৱত দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ। ভাগৱতে বাৰে প্ৰতি এইটো কৈছে, নামঘৰলৈ পোনপ্ৰথমতে আহোঁতে যদি এজন মানুহক 10টা নীতি নিয়ম দি দিয়ে, তেতিয়া 5 দিনৰ পৰা নহা হৈ থাকিব। বোলে ইমান নীতি নিয়ম পালন কৰিব লাগে। সেইকাৰণে কি কৈছে? বোলে সদায় সাধু সংগত থাকা, তাৰ বাবে এটা পদ্ধতি আছে। আদৌ শ্ৰদ্ধা ততো সাধু সংগৌথ ভজন ক্ৰিয়া, ততো অনৰ্থ নিবৃত্তি ভাৱস্ততো ৰুচিস্ততঃ, ততো প্ৰেমাদ্ভিদঞ্চতি সাধকানাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভবিক্ৰম। যে পোনপ্ৰথম শ্ৰদ্ধাযুক্ত হৈ সৎসংগলৈ যোৱা। সাধু সংগ বিনে নাই সংসাৰৰ নিস্তাৰ। ভাগৱত শাস্ত্ৰে জানা সিমান এষাৰ, সৎসংগ। কাৰণ সদায় যদি সৎসংগৰ মাজত থাকে, তেতিয়া স্বভাৱতে অনৰ্থবিলাক নিবৃত্তি হ'ব। অনৰ্থ নিবৃত্তি হ'লে ঈশ্বৰৰ প্ৰতি ভাৱ আহিব, ভাৱ আহিলে ৰুচি উপজিব, ৰুচি উপজিলেহে তেওঁৰ প্ৰতি প্ৰেম ভাৱটো আহিব। আৰু ঈশ্বৰক প্ৰাপ্ত কৰিব পৰা দুটা আটাইতকৈ শক্তিশালী ভাৱ আছে, এটা হৈছে শত্ৰু ভাৱ, এটা হৈছে প্ৰেম ভাৱ। শত্ৰু ভাৱত আমি পাব নোৱাৰোঁ। ঈশ্বৰৰ নিজৰ পাৰিষদসকলেহে লীলা কৰিবলৈ যদি ঈশ্বৰে ইচ্ছা কৰে তেতিয়া পাব পাৰে। যিদৰে হিৰণ্যাক্ষ, হিৰণ্যকশিপু, কংসা আদিয়ে শত্ৰু ভাৱতো সহজে তেওঁক প্ৰাপ্ত কৰিব পাৰিছিল। তেওঁলোক ঈশ্বৰৰ পাৰিষদ, ঈশ্বৰে বিচাৰিছিল কাৰণে পাইছিল। আমি নোৱাৰোঁ। আমি কি ভাৱত যাব লাগিব? প্ৰেম ভাৱত। প্ৰেম ভাৱটো কেতিয়া উপজিব? চাওকচোন, আজি যদি এটা দিনৰ কাৰণে যদি মই হস্পিটেলৰ ICUত ভৰ্তি হৈ থাকিবলগীয়া হয়, কাইলৈ যেতিয়া মোক ৰিলিজ দিব, ৰিলিজ দিতে কমচে কম অন্ততঃ 1000 টকাৰ বিল এখন দিবনে? এদিন হস্পিটেলত থকাৰ কাৰণে যদি মোৰ শৰীৰটোৰ চোৱা চিতা কৰাৰ কাৰণে 1000 টকাৰ বিল এখন আহিছে, মই দিব লগা হৈছে। জন্মৰ পৰা আজিলৈকে ঈশ্বৰে আপোনাৰ মোৰ জীৱনটোৰ ওপৰত ফুটা কৰি এটাও লৈছে জানো? নাই লোৱা নহয়। ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত বোলে পৃথিৱীৰ পৰা এজন মানুহ মৰে, দিনটোত এতিয়া 2 লাখ, 2.5 লাখতকৈ বেছি মানুহ মৰিবলৈ ধৰিছে। সেইখন লিষ্টত যে আপুনি মই এতিয়ালৈকে পৰা নাই, কম ডাঙৰ কথা নে? ইয়াতকৈ চমৎকাৰ কি আছে? জীৱনত এই পাৰ হৈ যোৱা প্ৰতিটো ছেকেণ্ড কাহানিও ঘূৰি নাহে,
তাৰ ভিতৰতো ইমান ভাল ভাল আপোনাৰ যন্ত্ৰ পাতি লগাই দিছে, কিডনী, লিভাৰ, এইবিলাক লাখ টকা দিলেও আমি কিনি আনিব নোৱাৰো, নহয়নে? জীৱনৰ প্ৰতিটো ছেকেণ্ড ঈশ্বৰে ইমান এটা ভাল শৰীৰ দিছে, থাকিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, কিন্তু তেওঁক চিন্তা কৰিবলৈ যদি দিনটোত সময় অকণমান ওলোৱা নাই, সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি তেখেত হয়নে? ঘৰখনত যদি ঈশ্বৰক উপাসনা কৰিবলৈ চুক এটা নাই, সংসাৰ আটাইতকৈ অধম ব্যক্তি হৈছে তেওঁ। আগতে অসুৰবিলাকেও নিত্য উপাসনা এৰা নাছিল। আমি শুনিছো ন, ৰাৱণ, বিষপৰ্বা, বলি, বান, এইবিলাক দৈত্য আছিল, কিন্তু কাহানিও ইষ্ট উপাসনা এৰা নাছিল। সেইকণ সংস্কাৰ দৈত্যৰো আছিল। কিন্তু আজিকালি চাওকচোন, ভাগৱত ভক্তিৰ ক্ষেত্ৰত সাংঘাতিক কথা কিছুমান নাই, একেবাৰে ধৰাতলৰ কথা, ভেটিটো সুদৃঢ় হ'ব লাগিব। আজিৰ পৰা ৬০-৭০ বছৰ আগতে অন্তত গাঁওখনৰ মাজেদি সোমাই গ'লে প্ৰতি ঘৰ গৃহতে সন্ধ্যা লাগিল মাত্ৰ কিবা এটা গোৱা শব্দ শুনা গৈছিল। আজি অসমীয়াৰ প্ৰতি ঘৰত কিন্তু সেইটো ব্যৱস্থা নাই। তেতিয়াহ'লে অৱনতি আমাৰ নহয় কাৰ হ'ব? ক'ব বিচৰা হৈছে কি, যে নিত্য উপাসনাকণ নিজৰ ঘৰখনত লাগিব, লাগিলে চুক এটাই হওক, ঈশ্বৰ উপাসনাকণ লাগিব। নামঘৰত দবাকোবটো মৰা মাত্ৰ দম দয়া দান তিনিটি কোবত থোৱা হয়। নিজকে সেইখিনি সময়ত সম্যক শ্ৰদ্ধাই এটি সন্ধ্যা, সম্যক ধাৰণাৰ সময়কণি হৈছে সন্ধ্যা। নিজকে সেইখিনি সময়ত অকণমান দমন কৰা, দয়া কৰা, দান কৰা, নিজেও ঈশ্বৰৰ নাম লোৱা, আনকো ঈশ্বৰৰ নাম ল'বলৈ কোৱা। বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বোলে বাঁহলে উভতে। মই যদি সেইখিনি সময়ত তিনিআলিত লেকচাৰ মাৰিবলৈ ওলাই যাওঁ, এইটো কথা বেলেগ দেই, সকলোৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ। গতিকে সন্ধ্যা লগা সময় বিভিন্ন ব্যক্তি বিভিন্ন কৰ্মত থাকিব লগা হ'ব পাৰে, সেইটো দুখনীয় নহয়। যি স্থানতে আছে সেই স্থানতে ঈশ্বৰ উপাসনাৰ অকণমান প্ৰয়োজন, মানে ঈশ্বৰক চিন্তা কৰাৰ প্ৰয়োজন। আৰু ঈশ্বৰমুখী হোৱা এই পদ্ধতিটোত পোনপ্ৰথমতে আমি ভাগৱতৰ ওচৰলৈ যাব নোৱাৰোঁ। তাৰ বাবে কি প্ৰয়োজন? পোনপ্ৰথম জিজ্ঞাসা। শৌনকাদি ঋষিসকলেও পোনপ্ৰথমতে সুতমুনিৰ ওচৰত জিজ্ঞাসা প্ৰকাশ কৰিছিল কাৰণে তেওঁলোকে ভাগৱত পাইছিল। ইয়াৰ পাছতে যে আহিছে প্ৰথম স্কন্ধত ব্যাস নাৰদৰ সংবাদ, তাৰ জৰিয়তে কি দেখুৱালে? আশ্ৰয়। আশ্ৰয়ৰ প্ৰথম স্বৰূপে হৈছে কি? শৰণ। শৰণ মানে এইটো নহয় বোলে কানিমুনি কোবাই লৈ থৈ আহিলোগৈ আৰু বিয়া পাতিব লাগে, নামঘৰত চাকি গছ দিব লাগে। আমাৰ মানুহৰ চিন্তাটো হৈছে তেনেকুৱা। সঁচা অৰ্থত ক'বলৈ গ'লে আমি যিবিলাক বয়সত গুৰুমুখী হওঁ সেইবিলাক ক'বলৈ লাজ লগা। আপোনাক সবে নাভাবিব যে আপুনি মই মনে ভাল পোৱা কথাখিনি ইয়াত আমি আলোচনা কৰিম বা ক'ম। মনে ভাল লগা কথা বহুত শুনিল বাৰু, এতিয়া আমি যিখিনিত পাক লাগি আছে সেইখিনি কথা শুনিব লাগিব। এইটো ক'বলৈ বিচৰা নাই যে আমি যিটো বয়সত গুৰুমুখী হৈছোঁ সেইটো বয়সত বোলে একো নহয়, এইটো নহয়। গুৰুমুখী কিয় হ'ব লাগে? প্ৰথম দেখা ঈশ্বৰজনক চিনিব লাগিব। দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনি পাম, নহয়নে? এতিয়া গুৰু বুলি কোৱাৰ লগে লগে আৰু বিশেষকৈ আমাৰ অসমখনত গুৰুৰ সংখ্যা কম নহয়। এতিয়াও ঢেৰ গুৰু ওলাই আছে, কোনোবাই কিবা এটা কথা জানিলে গুৰু হৈ পৰে। এইটো কথাও সুকীয়া যে কোনোবা এজন ব্যক্তিয়ে কাৰোবাৰ প্ৰতি গুৰু ৰূপত সন্মান এটা তেওঁৰ প্ৰতি আছে, এইটো তেওঁৰ ব্যক্তিগত বিষয়। মই কাৰোবাক নিজৰ গুৰু বুলি ভাবিব পাৰোঁ, এইটো মোৰ ব্যক্তিগত বিষয়। কিন্তু শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে। শাস্ত্ৰীয় মাৰ্গত গুৰু হ'বলৈ হ'লে তেওঁ এটা শাস্ত্ৰীয় গুৰু পৰম্পৰা থাকিব লাগিব। যে তেওঁক কোনে আজ্ঞা দিলে, তেওঁ কাৰ আজ্ঞাপৰ, তেওঁক কোনে আজ্ঞা দিলে। এই ভাগৱত আদি নিৰঞ্জনৰ পৰা মহাপুৰুষ আৰু মহাপুৰুষৰ পাছৰ পৰম্পৰা সকলোলৈকে এটা ক্ৰমত আহি আছে। গতিকে সেই পৰম্পৰাত গৈ শিক্ষিত দীক্ষিত হ'লে তাৰ প্ৰকৃত তত্ত্ববস্তু অনুধাৱন কৰাটো সহজ হয়। মই ঢেৰ কথা জানিলোঁ বুজিলোঁ বুলিয়ে মই গুৰু হ'ব নোৱাৰোঁ, কাৰণ মোক গুৰু হ'বলৈ কোনে আজ্ঞা দিলে। এইটো স্পষ্ট হৈ লোৱা প্ৰয়োজন যে গুৰুজন শাস্ত্ৰ অনুৱৰ্তী হয়নে নহয়। তেনেজন গুৰুত আশ্ৰয় লভিলেহে প্ৰকৃত ধৰ্ম বস্তুটো অনুভৱ কৰা সম্ভৱ। সেইকাৰণে আমাৰ অসমীয়া সমাজত কোৱা হয়, এইখিনি কথা কিয় কোৱা হৈছে? কাৰণ বৰ্তমান সময়ত এইখিনিত প্ৰাসংগিক হৈছে। ঠিক এতিয়া কলিৰ লক্ষণৰ কথা বৰ্ণনা কৰি আছিল, ডাইৰেক্ট কিয় তাত সোমাব বিচৰা নাই? কাৰণ যিখিনি ঘটি আছে সেইখিনি আমি দেখিয়ে আছোঁ। তাৰ মাজত আমাৰ কোনখিনিত বিশেষকৈ প্ৰয়োজন সেইখিনি কথা ক'বলৈ প্ৰকাশ কৰিবলৈ বিচৰা হৈছে। সেইকাৰণে মই প্ৰাকে প্ৰকাৰে বিভিন্ন প্ৰসংগৰ পৰা এইখিনি নিজৰ বুদ্ধিৰে টানি আনিবলৈ চেষ্টা কৰা হৈছে। বোলে গুৰিয়ে দিয়ে মাটি হিচে ধৰে আতি, চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো আমাৰ মানুহৰ মনত ৰয়, কিন্তু গুৰুৱে শৰণ দিওঁতে কি কেইটা কথা কৈছিল সেইকেইটা কথা আকৌ মনত নৰয় নহয়। পাহৰি যায় বুলি হৰি ভকত এজনো পাতি দিয়ে। বিড়ম্বনা সেইটোৱেই, যাৰ গুৰু বাক্যতে আস্থা নাই, ইষ্ট বাক্যৰ ওপৰত কেনেকৈ আস্থা উপজিব? সেইকাৰণে প্ৰয়োজন কিনো কৈছিলে বুজি পোৱা নাই। সকলোৱে একে কিবা এটা ক'লে বুলিতো বুজি নাপায়, যাব লাগিব। বোলে কিনো ক'লে বুজাই দিয়কচোন, তেতিয়া বুজাই নিদিয়াকৈ থাকিবনে বাৰু? সেই বুজাই দিলে পুৱা গধূলা। সেইকাৰণে ইষ্ট বাক্যৰে ঈশ্বৰক অকণমান চিন্তা কৰা প্ৰয়োজন নাই। আপুনি গোসাঁই গৃহ সোমাব পৰা নাই, যি স্থানতে আছে সেই স্থানৰ পৰা অকণমান সময় ঈশ্বৰক চিন্তা কৰা প্ৰয়োজন। তাৰ জৰিয়তে ভক্তিটোৱে প্ৰভাৱ পেলাব।
এইটো নহয় যে এতিয়া ঈশ্বৰৰ ওচৰত আমি চাকি গছ দিওঁ, ধূপ গছ জ্বলাওঁ নিজৰ পৰিয়ালটোৰ নিজৰ মংগল কামনা কৰি, নহয়নে? কিন্তু ঈশ্বৰৰ পৰা বিচাৰিবলৈ হ'লে বিচৰাৰ কেপাচিটিওতো আমাৰ ভিতৰত লাগিব। আজি মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ কওঁ যে মোৰ এইকেইটা বস্তু দৰকাৰ হৈছে, আপুনি মোক দি দিয়ক, এই গাৰ্ডকেইজনে খেদা মাৰি পঠাই নিদিবনে? ক'ৰ মানুহ কি কথা চিনি জানি নাপাওঁ। ঈশ্বৰৰ পৰা বিচাৰিবলৈ এতিয়া আমি কাৰ পৰা বিচাৰিছোঁ? জগতৰ ঈশ্বৰৰ পৰা। তেতিয়া তেওঁৰ সৈতে চিনাকিটো ভাল হ'ব লাগিবনে? এইটো নহয় যে এতিয়া ঘপককৈ কোনোবাই কৈ দিব এই বৰ একেবাৰে ঈশ্বৰৰ এজেণ্টটো ওলালে। কোনোবাই যদি কৈছে তেতিয়াহ'লে সেই কথাটো স্বীকাৰ কৰিব লাগে। অন্ততঃ আমি কোনো ৰাজনীতিবিদ, অৰ্থনীতিবিদ, সমাজতত্ত্ববিদৰ এজেণ্ট হোৱা নাই, ঈশ্বৰৰ এজেণ্ট হৈছোঁ, নহয়নে? ঈশ্বৰৰ এজেণ্ট কিয় হ'ব লাগে? তেওঁৰ সৈতে সম্পৰ্কটো ভাল হয় যাতে। এইটো নহয় যে সম্পৰ্ক ভাল হয় মই যি ক'লোঁ তাকে হৈ যাব। জীৱনত সহনশীলতাৰ কণৰ প্ৰয়োজন, যাতে জীৱনত পোৱা পৰিস্থিতিবিলাকে আপোনাক মোক বিচলিত কৰিব নোৱাৰে। সেই শক্তিকণ কোনে দিব? ঈশ্বৰে প্ৰদান কৰিব। তাৰ বাবেই ভক্তি মাৰ্গৰ আশ্ৰয় কৰাটো প্ৰয়োজন। নহ'লে চাওকচোন, এতিয়া আজিৰ যুগটোৰ যদি কথা ক'বলৈ যোৱা নাই, এতিয়া দ্বাদশত ওলাবগৈ যে কি হৈছে, যে এৰিবে মৰ্যাদা নমানিবে পিতা মাতা, যে মৰ্যাদাৰ কথা প্ৰসংগ এটা দ্বাদশত আহিছে। মৰ্যাদা কাক কোৱা যায়? সনাতন হিন্দু সংস্কৃতিত দুটা বস্তুৰ আধাৰ কৰিয়ে সকলো বস্তু গ্ৰহণ কৰা হৈছে। এটা হৈছে মৰ্যাদা, এটা হৈছে সংস্কাৰ। ৰাৱণেও সীতা দেৱীক হৰণ কৰি নিব কেনেকৈ পাৰিলে? সীতা দেৱীৰ ইমান শক্তি আছিল যে সোঁহাতে বোলে শৰধনু দাঙি বাওঁহাতে তেওঁ মজিয়া চফা কৰিছিল, আৰু সেই শৰধনুখন কিন্তু ৰাৱণেতো উঠাব পৰা নাছিল। তেতিয়াহ'লে ইমান শক্তি থকাৰ পাছতো সীতা দেৱীক ৰাৱণে কেনেকৈ হৰণ কৰি নিব পাৰিল? লক্ষ্মণে যে কৈ থৈ গৈছিল যে এই ৰেখাডাল তুমি পাৰ হৈ নাহিবা। আমি কওঁ লক্ষ্মণ ৰেখা বুলি, কিন্তু এই ৰেখাডালে কিহৰ কথা বুজাইছে? মৰ্যাদাৰ কথা। জীৱনত মৰ্যাদাত থাকি যেতিয়া সকলো কৰ্ম কৰা হয়, কোনেও বিচলিত কৰিব নোৱাৰে। কিন্তু মৰ্যাদাক লংঘন কৰি যদি গুচি যোৱা হয়, তেতিয়াহ'লে অপশক্তিয়ে হৰণ কৰি লৈ যাব। এনেকুৱা কেতিয়াবা পৰিস্থিতি আহিব পাৰে যে আমি বুজিছোঁ যে এইটো অধৰ্ম, কিন্তু এইটো কৰিলে বোলে ঢেৰ লাভ হ'ব, তাকে দেখি আমাৰ মানুহবিলাক গুচি যায়। পিছত যেতিয়া ঠেকাটো খায়, তাৰপিছত সেই অনুতাপ কৰোঁতে বহুত দেৰি হৈ পৰেগৈ। আৰু ৰাৱণেও চাওকচোন, সীতা দেৱীক হৰণ কৰিবলৈ যাওঁতে 10টা মূৰ লৈ যোৱা নাই নহয়, ঋষিৰ ৰূপত গৈছে। গতিকে জীৱনলৈ বেয়াটো আকৰ্ষণ কৰিবলৈ ভাল ৰূপতেই আহিব। সেইখিনি সময়ত নিজৰ ভিতৰত সন্তুলনকণ প্ৰয়োজন। শাস্ত্ৰ এইকাৰণেই পঢ়িব লাগে, শাসনত ত্ৰায়তে ইতি শাস্ত্ৰঃ, যাতে আমাক শাসনৰ মাজত ৰাখে। শাসনৰ মাজত নাথাকিলে আৰু পোহনীয়া গৰু হওক, এৰালডাল ছিঙি দিলে সি যেনি তেনি গুচি যায়। গতিকে মনটো থকা এই জীৱটোক, মনযুক্ত এই জীৱটোক শাসনৰ মাজত থাকিবলৈ এই শাস্ত্ৰীয় কথাখিনিৰ প্ৰয়োজন। দ্বিতীয়তে সংস্কাৰ। সংস্কাৰৰ ক্ষেত্ৰত চাওকচোন, জন্মনাত আমাৰ যে 4 বৰ্ণ আছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। এতিয়া পোনপ্ৰথমতে কথা প্ৰসংগতে কোনোবাই ভাবিব পাৰে এইবিলাক জাতিভেদৰ কথা, কিন্তু এইটো জাতিভেদ নহয়, এইটো ব্যৱস্থা। কিয় ব্যৱস্থা? ভগৱন্তই নিজেই কৈছে যে চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগস্য, গুণ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি মই 4 বৰ্ণ সৃষ্টি কৰিছোঁ। ইয়াত উচ্চ নিচ বুলি কোনো কথা নাই। কিয় উচ্চ নিচ বুলি কথা নাই? কাৰণ একে বিৰাট পুৰুষৰ পৰাই বোলে ব্ৰাহ্মণ উচ্চ মুখমাসিত বাহু ৰাজন্যকৃত উৰুতদস্য ইয়ৎ বস্যঃ পদ্যাকুম শূদ্ৰ জায়ত। সেই বিৰাট পুৰুষৰ মুখৰ পৰাই বোলে ব্ৰাহ্মণৰ উৎপত্তি, বাহুৰ পৰা ক্ষত্ৰিয়, জংঘাৰ পৰা বৈশ্য, চৰণৰ পৰা শূদ্ৰ। এতিয়া আমাৰ মনলৈ পোনপ্ৰথমতে শব্দকেইটা অহাৰ লগে লগে আমি কি বুজো? উচ্চ নিচৰ কথা বুজো। কিন্তু চাওকচোন, ভগৱন্তৰ আমি ভক্তি কৰিবলৈ গ'লে পোনপ্ৰথমতে কাক চিন্তা কৰোঁ? মুখমণ্ডল চিন্তা নকৰোঁ, হাত দুখনৰ কথাও নাভাবোঁ। কাৰ কথা ভাবোঁ? চৰণৰ কথা। ভগৱন্তৰ পঞ্চচিহ্ন ক'ত আছে? চৰণত। তেতিয়াহ'লে চৰণৰ পৰা যদি শূদ্ৰৰ উৎপত্তি হৈছে, তেতিয়াহ'লে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ মাজত উচ্চ নিচৰ ভেদভাৱ অহাৰ প্ৰসংগ আছে জানো? নাই। এই যে আমাৰ পঞ্চায়তী ব্যৱস্থাত, পঞ্চায়তী ব্যৱস্থাটো ক'ৰ পৰা আৰম্ভ হৈছিল? বৈদিক কালত এখন সমাজত কিবা এটা সিদ্ধান্ত ল'বলৈ হ'লে 4টি সম্প্ৰদায়ৰ 4জনৰ আশ্ৰয় কৰা হৈছিল। ব্ৰাহ্মণসকলৰ এজন, বৈশ্যসকলৰ এজন, ক্ষত্ৰিয়সকলৰ এজন, শূদ্ৰসকলৰ এজন। তেওঁলোকৰ প্ৰমুখ সেইকেইজনৰ আধাৰত কিবা এটা সিদ্ধান্ত লৈছিল। আৰু পঞ্চমজন ক'ৰ পৰা আনিছিল বোলে? এই আদিবাসী, সন্মুখত থকা বা আশে পাশে থকা আদিবাসী মূলত যিজন জনা শুনা ব্যক্তি আছিল, তাৰ মাজৰ পৰা এজন আনি 5জন হৈছিল। আৰু তাৰ পৰা আমাৰ পঞ্চায়তী ব্যৱস্থাটো বৃদ্ধি হ'ল। তেতিয়া এই ভেদভাৱ আছিল জানো? নাই। ভেদভাৱ, এইবিলাক ভাগ বিতৰা মানুহে নিজৰ মানসিকতাত ভৰাই লোৱা কথা। এই ব্যৱস্থা কিয় দিয়া হ'ল? আজি যদি 5ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজন পোনপ্ৰথমতেই গৈ যদি 10ম শ্ৰেণীত বহি থাকে,
শিক্ষকে বাৰু পাঠদান কৰিবনে? নকৰে নহয়। তাৰ পাছত যদি মই বিৰোধিতা কৰোঁ যে মোৰ লগত ভেদভাৱ কৰিছে, মোক 10ত পঢ়িবলৈ নিদিয়ে, 10মত পঢ়িবলৈ নিদিয়ে, কিন্তু মই নিজে 5মত পঢ়ি আছোঁ, তাৰ পাছৰকেইটাতো পাছ কৰিব লাগিব, নহয়নে? এইটো নহয় যে 5ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজন 10মলৈ যাব নোৱাৰে, কিন্তু যিটো পদ্ধতি দিছে সেই পদ্ধতি অনুসাৰে যাব লাগিব, হয়নে? সেইকাৰণে কোৱা হৈছে জন্মনাত জায়তে শূদ্ৰ, জন্মতে সকলো ক্ষুদ্ৰ। ক্ষুদ্ৰ মানে কিবা এটা জাতি, এই দৃষ্টিত এই কথা কোৱা হোৱা নাই। ক্ষুদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম এইখিনি বোলে বিচাৰ কৰিব পৰা নাযায়, কাৰণ জন্ম হৈ কোনেও শিকি নাহে। সংস্কাৰাত দ্বিজ উচ্চতে, সংস্কাৰী হলে তেওঁ দ্বিজ হয়। প্ৰথম জন্ম মাতৃগৰ্ভৰ পৰা, দ্বিতীয় জন্ম সংস্কাৰৰ জৰিয়তে। সেইবাবে চাওকচোন মনুষ্যৰ গৰ্ভ সংস্কাৰৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে আমাৰ সংস্কাৰ আছে। বেদ পাঠাত ভৱে বিপ্ৰহ, বেদাদি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰ হয়। ব্ৰহ্ম জানাতি ব্ৰাহ্মণ, ব্ৰহ্মক জানিব পাৰিলে তেওঁ ব্ৰাহ্মণ হয়। এইটো হৈছে সৌম্যতাৰ দৰ্শন। এতিয়া চাওকচোন এইখিনি কথা প্ৰসংগ কৈ যাবলৈ যাওঁতেই এই ব্যাসদেৱৰ সন্মুখত আহি যে নাৰদ দেৱে তেওঁক কৈছেহি যে তুমিহে কৰিলা হবে জগতকে নাশ, নিৰন্তৰে লোকৰ কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। এই পদ ফাঁকি অহাৰ লগে লগে এতিয়া কিছু সংখ্যকে পতককে এইটো কথা ক'ব বিচাৰে যে 4 বেদ 14 শাস্ত্ৰ কৰাৰ পাছত ব্যাসদেৱ বোলে পাগলৰ দৰে হৈ গৈছিল, সেইবাবে পাছত নাৰদদেৱৰ জৰিয়তে ভাগৱত পাইহে তেওঁ বোলে স্থিৰতাটো লাভ কৰিলে। নাৰদদেৱেই কৈছে আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ। ব্যাসদেৱক কি কৈছে? ভগৱন্তৰ অংশ অৱতাৰ। এতিয়া ব্যাসদেৱ পাগল হোৱা সম্ভৱ জানো? নহয়। ব্যাসদেৱ চিন্তিত হৈছিল। কিয় চিন্তিত হৈছিল? কাৰণ ইমানবিলাক ধৰ্ম কৰ্মৰ কথা বিস্তৃত ৰূপত প্ৰসাৰ কৰাৰ পাছত মোৰ মনৰ স্থিৰতাটো মই কিয় পোৱা নাই? কিয় পোৱা নাই? কাৰণ আমি যিমান ধৰ্ম কৰ্ম কৰি থাকিলেও এজন ব্যক্তিয়ে যেনিবা গোটেই জীৱনটোত কেৱল পুণ্য কৰ্ম কৰিলে। ভাগৱতৰ দৰ্শনত কি কোৱা হৈছে? পুণ্যকো বন্ধন বুলি কোৱা হৈছে। কিয়? পুণ্য অৰ্জন হলে তেওঁ কলৈ যাব? অন্তিম সময়ত স্বৰ্গলৈ যাব। আৰু স্বৰ্গখন বোলে গৈ কি হ'ব? স্বৰ্গখনক বিনাশী বুলি কোৱা হৈছে। তাত ভোগ কৰাৰ পাছত যেতিয়া শেষ হ'ব আকৌ মৰ্তলৈকে আহিব লাগিব। আৰু এনেকুৱাকে কৰিব লাগে, মহাৰাজ জয়ন্তও গৈ ইন্দ্ৰৰ আসনত বহিছিলগৈ, কাউৰী হৈ নামি আহিব লগা হ'ল। নহুকো গৈ বহিছিলগৈ, অজগৰ হৈ নামি আহিব লগা হ'ল। ব্যাসদেৱক এইটোৱে কৈছে তুমি যে এই পাপ পুণ্যৰ অকল এই চকৰিটোত ঘূৰি ফুৰাৰ কথাই ক'লা, একেবাৰে পাৰ হৈ যোৱাৰ কথা কিয় নকলা? এই কথাটো ক'ব বিচাৰিছে। আৰু সেইবাবে ভগৱান কৃষ্ণৰ প্ৰসংগ সেই ব্যাসদেৱৰ সন্মুখত ভাগৱতৰ জৰিয়তে নাৰদদেৱে প্ৰদান কৰিছে। ব্যাসদেৱেও যেতিয়ালৈকে নাৰদদেৱক আশ্ৰয় কৰা নাই, নহয়নে? ব্যাসদেৱৰ পৰা শিকিবলগীয়া কি আছে? ভক্তি মাৰ্গত 5টা বস্তু বাধা আছে। জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমে বচ যত্নদ স্তুতিবৰ্জিত পঞ্চতৈ ভক্তি কণ্টকা। যে জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, নিজৰ স্থানৰ গৌৰৱ, নিজৰ পদৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ, এই 5টা বিষয় যদি লগত থাকে সহজে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে। এতিয়া ব্যাসদেৱ চাওঁচোন ইমান এজন জ্ঞানী, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলে, কিন্তু সেই বিদ্যাৰ আৰু জ্ঞানৰ অভিমান লৈ তেওঁ থকা নাই। নহলে চাওকচোন এজন মানুহে গোটেই জীৱনটো 4 বেদ 14 শাস্ত্ৰ কৰিলে, নাৰদদেৱে গৈ কৈ দিলে যে তুমি ইয়াৰ জৰিয়তে বোলে প্ৰকৃত ঈশ্বৰৰ কথা নকলাগে। আমাৰ মানুহক কোৱাহেঁতেন মানি ললোহেঁতেন নে? কি কথা ক'বলৈ আহিছে? আপুনি কেইখন শাখা বেদ কৰিছে, কেইখন পুৰাণ লিখিছে, এইটো আমি প্ৰশ্ন কৰিলোহেঁতেন। গতিকে আধ্যাত্মিক মাৰ্গত এইটো প্ৰয়োজন। আজি বোলে 5 বছৰে মই ভুল কথা এটাকে নজনাৰ বাবে পালন কৰি আহিলোঁ, আজি গম পালোঁ যে মই ভুলটোকে আচৰণ কৰিছোঁ। গতিকে শুদ্ধটোক গ্ৰহণ কৰাৰ শক্তিকণ নিজৰ ভিতৰত লাগে। কিন্তু আমাৰ মানুহৰ চিন্তা কি? আজি 5 বছৰ এনেকৈ চলিলোঁ আৰু এতিয়া মই কেলে আপোনাৰ আগত যদি মই ভুল স্বীকাৰ কৰোঁ তেতিয়াহ'লে মই নিজে সেৱ হোৱা যেন লাগিবনে? সেইকাৰণে মই মানি নলওঁ। মই কি ক'ম? এই চলিলোঁ, এনেকেই চলি থাকিম। এই মনোভাৱটোত ধৰ্ম নহয়। যদি ভুল বুলি বুজিছোঁ তৎ মুহূৰ্ততে তাক ভুল বুলি স্বীকাৰ কৰিব পৰা শক্তিকণ লাগে, যিটো ব্যাসদেৱৰ জৰিয়তেই দেখুৱালে, হয়নে? সেই আশ্ৰয়ত বিশ্বাসৰ বাবে কি দেখুৱালে? চাওকচোন নাৰদদেৱৰ উপৰি জন্মৰ কথা। নাৰদদেৱো বোলে পূৰ্বজন্মত দাসী পুত্ৰহে আছিল। ব্ৰাহ্মণজনৰ ঘৰত সেই ব্ৰাহ্মণসকলে যেতিয়া বোলে হৰি কথা পাতি থাকে, হৰি কথা পাতি থাকোঁতে থাকোঁতে কি হৈছিল? বোলে গুচাইলে মনোৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল ৰমতি। সৎসংগত সদায় হৰি কথা শুনি থাকোঁতে থাকোঁতে দাসী পুত্ৰ নাৰদৰ মনতো ভক্তি উপজিল। গতিকে কেনেকুৱা সংগত থাকি আমি কেনেকুৱা আলাপ আলোচনাৰ মাজত নিজকে ৰাখোঁ, সেইটোৱে জীৱনত প্ৰভাৱ পেলায়। সেইবাবে বাৰে বাৰে কোৱা হৈছে যে যিমান পাৰি সিমান ভাল সংগত থাকি ভাল কথা আলোচনাৰ জৰিয়তে দিনবিলাক পাৰ হ'ব লাগে। এতিয়া চাওকচোন দ্বাদশত কৈ থকা হৈছিল মৰ্যাদা ত্যাগৰ কথা। মৰ্যাদা চাওকচোন,
এটা সময় আছিল আপোনাৰ চাওকচোন কাপোৰ কানি পৰিধানৰ ক্ষেত্ৰতেই হওক কাৰোবাৰ প্ৰতি আচাৰ আচৰণ প্ৰকাশৰ ক্ষেত্ৰতেই হওক সকলোতে আমাৰ অসমীয়া সংস্কৃতিত কিন্তু মৰ্যাদাটো কপকপীয়া কাৰণ চাওকচোন ঘৰখনত জ্যেষ্ঠজনক চাহকণ দিওঁতে যোনেই নিদিয়ক লাগিলে চেণ্ডেলযোৰ খুলি পেলাইহে চাহকণ দিয়ে সেইটো এটা মৰ্যাদা কিয় সন্মান দেখুৱাইছে নহয়নে শালীনতা কিন্তু এতিয়া লাহেকৈ চিন্তাটো কি হ'ল যেতিয়ালৈকে মাক দেউতাক অকণমান ডেকা গাভৰু হৈ আছে তেতিয়ালৈকে আমি কি বুলি কওঁ মা দেউতা বুলি কওঁ নহয়নে বা পিতৃ মাতৃ বুলি কওঁ বুঢ়া হোৱাৰ লগে লগে আমি কি কওঁ বুঢ়া বুঢ়ী ঘৰত বুঢ়া বুঢ়ী আছেনে দুদিন বেমাৰত পৰিলে কিমান মৰম আছে আমাৰ প্ৰতি ওলাই পৰে মৰাৰ পাছত আমিতো সান্তনা দিবলৈ যাওঁ মৰিলে ভাল হ'ল তেওঁ কষ্টটো কম খালে তোমালোকেও কষ্টটো কম হ'ল কঠিন সত্য এইটোৱে যে মৃতকৰ লগত চোৱা খোৱা কাৰণে পিন্ধি থকা বস্ত্ৰ বিচনালৈকে আমি শ্মশানলৈ পঠাই দিওঁ কিন্তু সোণৰূপৰ অলংকাৰকেইটা ভুলতো কিন্তু আমি নপঠাওঁ এইকেইটা খুলিবলৈ যিজন ব্যক্তিক মই গোটেই জীৱন শত্ৰু বুলি ভাবি থাকিলোঁ সেইজন ব্যক্তিয়ে কিন্তু আপোনাৰ মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায় ঘৰৰ মানুহকেইটাই যাব নহয়নে এইটো কথা বেলেগ বোলে কোনোবাই কৈ দিব পাৰে সোণৰূপত চোৱা নাই চোৱা থকা নথকাৰ প্ৰসংগ নহয় এই আসক্তিটো যে আছে সেইকাৰণে কোৱা হৈছে সংসাৰখনৰ কাৰণে জীৱনটো যাপন কৰিব লাগে কিন্তু উতিভাহি নহয় লগত আপুনি মই পৰমাণু এটাও লৈ যাব নোৱাৰো লগত কোনোবাই ক'ব পাৰিমনে মহা ঋষিমুনিসকলেই লৈ যাব পৰা নাই আমি কেনেকৈ পাৰিম তেতিয়া কিহক লৈ অহংকাৰ কৰিম সেইকাৰণে নিজৰ মৰ্যাদাত থাকি সকলো কাম কৰাৰ প্ৰয়োজন ঈশ্বৰে চিন্তা কৰিলে বিবেক এটা দিছে নহয় তাৰ আধাৰত আমি জানো নহয় ভাগৱত নামানো বুলি কোৱাজনক ভাগৱত দ্ৰোহী বুলি কোৱা হয়নে দ্বাদশত পদ এটি আহে ভাগৱত দ্ৰোহী কোনজন বোলে ধৰ্ম কজানিয়া যিটো অধৰ্ম আচৰে শৌচাচাৰ সদাচাৰ নামানে জীৱনে নানা জ্ঞান থাকন্তে নাহিকে তাৰ লাভ ভাগৱত দ্ৰোহী হিতু জানিবা ধৰ্মক জনাৰ পাছতো যদি মই অধৰ্মটোহে আচৰণ কৰিছো জীৱনত যদি শৌচাচাৰ সদাচাৰ একো পালন কৰা নাই শৌচাচাৰ সদাচাৰে ধৰ্মৰ ভেটিটো নিৰ্মাণ কৰে নহয়নে শৌচাগাৰলৈ গ'লেও যেনেকৈ বোলে শৰণীয়া ভজনে এজনেহে গাটো ধুই সোমাই আহিব লাগে আমাৰ কিছুসকল পিতৃ মাতৃ আছে কি ল'ৰা ছোৱালী শৌচা হ'ব পানী আছে মাৰি সোমাই আহ এইটো নহয় শৌচাচাৰ সদাচাৰৰ জৰিয়তে জীৱনলৈ শুদ্ধতা আহে এইখিনি শৰণীয়া ভজনীয়া ভকতেহে পালন কৰিব লাগে এইটো নহয় চাওকচোন প্ৰসাদকেইটা খোৱাৰ পাছত আমাৰ হাতখন তিয়াই লয় হাতখন খোৱাৰ আগত প্ৰসাদকেইটা খোৱাৰ আগতো হাতখন ধুই লয় কিয় এইটো এটা সদাচাৰ নহ'লে কিছুসকলে আৰু কৈছো হাততে চাদা অকণ মলি লৈ মুখত ভৰালে বোলে কৃষ্ণ বুলি কৈ মূৰটো ঠানি থৈ দিলে চোৱা হ'ল নে মুখলৈ আঙুলিটো ভৰোৱাৰ লগে লগে কাৰোবাক আমি ব্যক্তিগতভাৱে ক'ব বিচৰা নাই কিন্তু সচৰাচৰ সেইবিলাক আমাৰ ঘটি থাকে এইবিলাক কথালৈ আমাৰ ইমান দৃষ্টি নাযায় কিন্তু সেইবিলাকৰ যেতিয়া সংস্কাৰ আহে মই ধৰ্মৰ নামত কিমান কথা জানো এইটো জৰুৰী নহয় বৰকে জানি বুজি থকাসকলে আকৌ ঈশ্বৰক নাপায় কিমান বুজিম নিজৰ বুদ্ধিয়ে ঢুকি পোৱাৰ লগে সেইকাৰণে সৰলতাৰে ল'ব লাগে ভাগৱতৰ আৰম্ভণিতে কৈছে নিৰ্মং চৰণাং শতান হৃদয়ত ভাগৱতৰ মাৰ্গত নিৰ্মলতাৰ প্ৰয়োজন ঈশ্বৰ উপাসনাৰ ঠাইকণ সেইকাৰণে চাওকচোন আমি গা ধোৱা ঘৰটো আপোনাৰ পৰিষ্কাৰকৈ বিচাৰোঁ নহ'লে কিছুসকলৰ গৃহৰ গোসাঁই ঠাইলৈ চাবগৈচোন খোলাকৈ কৈছোঁ তাত গৈ অসুৰটোও নবহেগৈ এলান ধৰে যে মকৰা জ্বালাই আৱৰি থৈ দিয়ে মই ঈশ্বৰ আছে বুলি চাকি গছ দিছোঁ এইটোৱে ডাঙৰ কথা নহয় নে মানিছোঁ নে ঈশ্বৰ আছে বুলি কেঁচাই হওক লাগিলে পৰিষ্কাৰকৈ থোৱা প্ৰয়োজন নিজে বহা জেগা দেখে যেতিয়া ইমান আতুম টোকাৰিকৈ মই ব্যৱস্থা কৰি লৈছোঁ থকা খোৱা ৰুমটো নহয়নে ঈশ্বৰৰ স্থানটো এতিয়ালৈ কিমান পৰিষ্কাৰকৈ ৰাখিব লাগে ইয়াৰ জৰিয়তে ভাৱটো প্ৰকট হয় কৰিব লাগে আজি 5 বছৰ 6 বছৰ আগতে মই শৰণ ভজন ধৰি লওক যিখিনি গুৰু দীক্ষা প্ৰয়োজন গ্ৰহণ কৰিলোঁ কিন্তু আজিও একেটাই হৈ আছোঁ তেতিয়াহ'লে মই এইখিনি লোৱাৰ কিবা অৰ্থ হ'ল থাকিলে জানো পৰিৱৰ্তন কিবা এটা হৈছে নে নিজৰ ভিতৰত আৰু এইটোও নহয় যে আপুনি কিমানৰ ভক্তি কৰিছে এইটো মই বিচাৰ কৰিব নালাগে কাৰণ শাস্ত্ৰত ইমানলৈকে নিষেধ কৰা হৈছে মহা অধম মহা পাপীজনেও যদি ঈশ্বৰৰ নাম লৈছে আমি ক'ব নোৱাৰোঁ যে এই পাপীটোৱে নাম লৈছে চা কাৰণ আমি নাজানো তেওঁ কেনেধৰণৰ ভাৱেৰে ঈশ্বৰক ভক্তি কৰিছে নহয়নে কাৰ জীৱনত কি চলি আছে আমি দেখি পেলাই বিচাৰ কৰিব নোৱাৰোঁ গতিকে সকলো মুঠতে ক'ব বিচৰা হৈছে কি যে শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণৰ মুঠতে ঈশ্বৰমুখী হৈ সকলো কৃতকৰ্ম কৰি যাব লাগে এইটো হৈছে আদৰ্শ এতিয়া চাওকচোন
যেতিয়া বৰ্তমান সময়টোত এনেকুৱা দেখা গৈছে, আগতে হিৰণ্যাক্ষয়ো যেতিয়া আপোনাৰ ইন্দ্ৰৰ পৰাস্ত কৰিছিল, ইন্দ্ৰৰ ৰাজমুকুটটো আনি নিজেই প্ৰথমতে পিন্ধা নাই, আমি দেখিছো ন ভাওনাখনত। মুকুটটো আনি কাক দিয়েহি বাৰু আইসকল ক'বনে? এই যেতিয়া হিৰণ্যাক্ষই ইন্দ্ৰক পৰাস্ত কৰেগৈ, নৃসিংহমুৰি ভাওনাখনতো আমি 2-3 বাৰ অন্তত চাইছো। ইন্দ্ৰক যেতিয়া পৰাস্ত কৰেগৈ, আমাৰ আচলতে কি আমুকৰ পুতেকে কৃষ্ণ লৈছিল ভাল লাগিলে দেই, আমুকৰ পুতেকে অসুৰ লৈছিল ভাল লাগে, এইখিনিতে আমি থাকি যাওঁ। কি বুজাব বিচাৰিছে সেইখিনিলে আমি বৰ বেছিকে নাযাওঁ। হিৰণ্যাক্ষই ইন্দ্ৰক পৰাস্ত কৰি আনি মুকুটটো আনি পেলাই কাক দিছিলহি বাৰু? নিজৰ মাতৃৰ চৰণত, দিতিৰ চৰণত। দৈত্য আছিল, কিন্তু ইমানকণ সংস্কাৰ তেওঁৰো আছিল যে জীৱনত যদি কিবা এটা সফলতা পাইছে, পোনপ্ৰথম কৰ্তৃত্বটো কাক দিব লাগে? মাতৃগৰাকী। আৰু তাতোতকৈ ডাঙৰ অসুৰটো আজিকালি আমাৰ দেশকালত ঘূৰি ফুৰিছে, নহয়? যি পিতৃ মাতৃক সন্মান নকৰে, বুঢ়া হোৱাৰ লগে লগে বুঢ়া বুলি জ্ঞান কৰে, নিজেও কষ্ট খাইছে, তাতকৈ মৰি থকাই ভাল বুলি কয়, উত্তত থৈ আহেগে। এইকেইটা সেই হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয়নে? সেই দৈত্যই অন্তত সেইটো কথা জানিছিল। তেনেকুৱা এটা পৰিস্থিতিলৈ যাতে আমাৰ ল'ৰা ছোৱালী নাযায়, সেইকাৰণে ভাগৱতৰ দৰ্শনটো লাগে। মুক্তি পাম এইবিলাক পাছৰ কথা, এনেও সকলোৱে আমি মুক্তি পোৱা সম্ভৱ নহয়, নহয়নে? যদি সহজত একেবাৰে সহজ ভাষাৰে ক'বলৈ হয়, ঈশ্বৰে বিচাৰিলেহে সম্ভৱ। কিন্তু লৌকিক ৰূপত যিখিনি আচাৰ, যিখিনি দৰ্শনৰ প্ৰয়োজন, সেইখিনি অন্তত আমাৰ ভিতৰত লাগে। ইয়াৰ পাছতে পদ আহে, বোলে পুৰুষে নচাইবে ভাল মন্দ সমুদায়, কৰিবে কভাৰ্যায় নিজাকে বান সাজায়। পুৰুষে বোলে কলিযুগত বৰকে মৰ্যাদা এইবিলাকৰ কথা চিন্তা কৰি নাথাকে, বোলে মনে ভাল লাগিলেই হ'ল, সেইখিনিতে বোলে বিয়া হলি। এতিয়া চাওকচোন, বিবাহ বুলি ক'লে কি সেইটো এটা সামাজিক কৰ্মই নহয়, এইটো দেৱ কৰ্ম। কম ডাঙৰ দায়িত্ব নে? আৰু দায়িত্বটো কিমান ডাঙৰ দায়িত্ব চাওক। ভগৱান ৰামচন্দ্ৰৰ যেতিয়া বনবাসত থাকোতে ৰাৱণে সীতা দেৱীক হৰণ কৰি নিছে, হয়নে? ভগৱান ৰামচন্দ্ৰই সেই সীতা দেৱীক বিচাৰি যাবলৈ 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে, কিমানখিনি কষ্ট অনুভৱ কৰিছে। তাত ভগৱান হৈ যোৱা নাই নহয়, এজন সাধাৰণ মনুষ্যৰ ৰূপত দেখুৱাইছে। কিন্তু ভগৱান ৰামেতো গম পোৱা নাছিল যে ৰাৱণে হৰণ কৰি নিছে। তেওঁ যদি সেই চিন্তাটো এৰি 14 বছৰৰ পাছত ৰাজ্যলৈ উভতি দ্বিতীয় বিবাহো যদি কৰিলেহেঁতেন, তেতিয়াহ'লে কোনেও ক'বলগীয়া নাই, কোনোবাই ক'বলৈ থাকিলেহেঁতেন নে? কাৰণ হৰণ কৰি নিলে কাৰণে দ্বিতীয় বিবাহ কৰিলে। কিন্তু ইমান কষ্টৰে তেওঁ বিচাৰি গৈছেগে। বিবাহ বুলি ক'লে সেইটো দায়িত্বক বুজা যায়। কিছুসকলে আকৌ কয়, চাওকচোন, আমাৰ সমাজত প্ৰেম বোলা শব্দটোৰ বহুত ভুল ধাৰণা আছে। এইখিনি কথা আচলতে আমাৰ মুখৰ পৰা শোভা নাপায়, হ'লেও কৈছো আৰু। বিশেষকে আজিৰ যুৱচামে, উঠি অহা চামে প্ৰেম বুলি ক'লে কি বুজে? চাওকচোন, প্ৰেমৰ নিদৰ্শন কেনেকে দেখুৱায়। বোলে 6 মাহ বছৰেকৰ মূৰত ল'ৰা এটাৱে ছোৱালীজনী ভাল পালে, ছোৱালীজনীয়ে ল'ৰা এটা ভাল পালে, তাৰ পাছত বোলে ঘৰত সন্মতি নহয় কাৰণে আঁতৰলৈ গুচি গ'ল, আঁতৰৰ পৰা থাকে। সেইটোক আমাৰ মানুহে প্ৰেম বুলি ভাবে। কিন্তু চাওকচোন, যি পিতৃ মাতৃয়ে নেখাই নবৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে, হয়নে? সেই পিতৃ মাতৃয়ে ইমানখিনি কষ্ট কৰি যে ডাঙৰ দীঘল কৰিলে, সেইটোক আকৌ আমি প্ৰেম বুলি নকওঁ নহয়। আমি প্ৰেম বুলি ক'লে কি ভাবি থাকো? ল'ৰা ছোৱালীৰ মাজত হোৱাটোৱেই প্ৰেম। তেতিয়াহ'লে আমি কি প্ৰেম কৰিলে যে পিতৃ মাতৃৰ ইমানখিনি ত্যাগক নেদেখি পেলাই সেই 6 মাহ বছৰেকত চিনাকি হোৱাৰ পাছত ঘৰখন এৰি গুচি গ'ল? সেইটো তেতিয়াহ'লে মুখৰ দৰ্শন হয়নে নহয়? প্ৰেম বুলি ক'লে, বিবাহ বুলি ক'লে সেই দায়িত্বটোক বুজা যায়, আৰু সেই দায়িত্বটো নিৰ্বাহ কৰাটোৱে হৈছে ধৰ্ম।